সদৌ অসম দবা সন্থাৰ সহযোগত সদৌ যোৰহাট জিলা দবা সন্থাৰ উদ্যোগত যোৰহাটত তিনিদিনীয়াকৈ অনুষ্ঠিত আন্তঃজিলা দবা প্ৰতিযোগিতা। যোৰহাট জিলা দবা সন্থাৰ গৌৰৱোজ্জ্বল 50 বছৰীয়া সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিক এখনি 48তম আন্তঃজিলা দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। তিনিদিনীয়াকৈ অৰ্থাৎ 16 মে'ৰ পৰা 18 মে'লৈ অনুষ্ঠিত কৰা অসম ভিত্তিক দবা প্ৰতিযোগিতাখনিৰ শুভাৰম্ভণি কৰে যোৰহাট জিলা বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে। উল্লেখ্য যে প্ৰতিযোগিতাখনিত সমগ্ৰ অসমৰ প্ৰায় 341 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। লগতে যোৰহাট জিলা দবা সন্থাৰ সভাপতি নিৰুদ চাংকাকতিয়ে কয় যে দবা প্ৰতিযোগিতা এখনি ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰিবৰ বাবে যোৰহাট জিলা দবা সন্থাৰ হাতত এখনো ষ্টেডিয়াম নাই। সেয়ে বহু সময়ত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। লগতে দবাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ কথা প্ৰকাশ কৰে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ। যে আজিৰ পৰা যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি সদৌ অসম আন্তঃজিলা এজ গ্ৰুপ আণ্ডাৰ 7, আণ্ডাৰ 9 আৰু আণ্ডাৰ 11 খেলাসমূহ অসম কৃষি বিশ্ববিদ্যালয়ৰ অডিটৰিয়ামত আজিৰ পৰা আৰম্ভ হৈছে। আৰু এই খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আমাৰ যোৰহাটৰ মাননীয় বিধায়ক তথা যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত হিতেন্দ্ৰনাথ গোস্বামী দেৱে। আৰু তাত ইতিমধ্যে প্ৰায় অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 341 গৰাকী প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আচলতে এই প্ৰতিযোগী সংখ্যা 500 বা ততোধিক হ'লহেঁতেন, কিন্তু আমাৰ যোৰহাটত ঠাই অভাৱৰ কাৰণে আমি আজি ইয়াত ইমান সংখ্যক আমি প্ৰতিযোগীক আমি আজি ইয়াত স্থান দিব আমি নোৱাৰিলোঁ। আৰু আজিৰ এই আমাৰ যিখন উদ্বোধনী অনুষ্ঠানতে যোৰহাট জিলা দবা সন্থাৰ সভাপতি তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি আমি শ্ৰী নিৰুদ চাংকাকতিয়ে উক্ত উদ্বোধনী অনুষ্ঠানতে যোৰহাটৰ মাননীয় বিধায়কৰ যোগেদি অসম চৰকাৰক আমি এটা অনুৰোধ জনাইছোঁ যাতে যোৰহাটত অনতি পলমে 1000 খেলুৱৈ একেলগে খেলিব পৰাকৈ এখন দবাৰ বাবে এখন যাতে ষ্টেডিয়াম কৰে। আৰু আমাৰ যোৰহাটৰ মাননীয় বিধায়ক তথা উদযাপন সমিতিৰ সভাপতিয়ে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। আৰু তেখেতে আমাক কৈছে যে তেখেতে এই ক্ষেত্ৰত প্ৰচেষ্টা ল'ব আৰু যিমান পাৰে সিমান সোনকালে যাতে যোৰহাটত আৰু তথা অসমত যাতে দবা খেলৰ প্ৰচাৰ প্ৰসাৰৰ বাবে যাতে আমি যাতে যোৰহাট জিলা দবা সন্থাই কাম কৰিব পাৰে, তাৰ বাবে তেখেতেও আমাক সকলো সময়তে সকলো প্ৰকাৰ সহায় সহযোগিতা আমাক আশ্বাস প্ৰদান কৰিছে। আৰু লগতে যোৰহাট জিলা দবা সন্থাই এই বৰ্ষত প্ৰায় 50খন দবাৰ বিনামূলীয়া প্ৰশিক্ষণৰ যোগেদি প্ৰায় 10,000 বা ততোধিক খেলুৱৈ আমি যাতে দবা খেলৰ প্ৰতি যাতে আকৃষ্ট কৰিব পাৰোঁ যোৰহাট জিলাৰ লগতে ইয়াৰ হৈ গ'ল এই জাতি কাষৰীয়া অঞ্চলবিলাকত। তাৰ কাৰণেও আমাৰ যোৰহাট জিলা দবা সন্থাই এই ক্ষেত্ৰত বিশেষ ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু আটাইতকৈ উল্লেখনীয় দিশ হৈ গ'ল যে অহা ডিচেম্বৰ মাহত এই সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত যোৰহাট জিলা দবা সন্থাই ভাৰতবৰ্ষৰ দবাৰ পিতামহ শ্ৰীযুত বিশ্বনাথ আনন্দ দেৱক যোৰহাটলৈ আনি আমি যোৰহাটৰ সৰু সৰু দবা খেলুৱৈসকলৰ লগত আমি মত বিনিময় কৰে আমাৰ যোৰহাটৰ যাতে দবা খেলুৱৈসকল উপকৃত হ'ব পাৰে আৰু ভৱিষ্যতে এজন যাতে ভাল দবা খেলুৱৈ হ'ব পাৰে তাৰ বাবে আমাৰ যোৰহাট জিলা দবা সন্থাই এই ক্ষেত্ৰত প্ৰচেষ্টা হাতত লৈছে।